আজি বুধবাৰ 2025 চনৰ 11 জুন উভতি চাওঁ ইতিহাসত আজিৰ দিনটো হালধীয়া নদীৰ বানপানী 1938 চনৰ 11 জুনত দ্বিতীয় চীন জাপান যুদ্ধত জাপানক বাধা দিবলৈ চীনে ইচ্ছাকৃতভাৱে হালধীয়া নদী নামেৰে জনাজাত হুয়াংহেৰ বান্ধ ভাঙি বানপানীৰ সৃষ্টি কৰে বানপানীৰ ভয়াবহ পৰিস্থিতিয়ে জাপানী সৈন্যৰ অভিযান লেহেমীয়া কৰিলেও প্ৰতিহত কৰাত ব্যৰ্থ হয় আৰু চীনৰ অসামৰিক জনতাৰ দুখ কষ্ট বৃদ্ধি পায় লতাৰ অভিলেখক প্ৰত্যাহ্বান ৰফিৰ 1977 চনৰ 11 জুনত মহম্মদ ৰফিয়ে নিজে 25,000তকৈ অধিক গীত গোৱা বুলি দাবী কৰি লতা মংগেশকাৰৰ নামত থকা সৰ্বাধিক গীত ৰেকৰ্ডিঙৰ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ অভিলেখক প্ৰত্যাহ্বান জনায় পিছত দুইজনৰে কৃতিত্ব অন্তৰ্ভুক্ত হৈছিল যদিও 1991 চনত উভয়ৰে স্বীকৃতি ৰেকৰ্ড বুকৰ পৰা আঁতৰাই দিয়া হয় আফ্ৰিকা মহাদেশত প্ৰথম বিশ্বকাপ ফুটবল 2010 চনৰ 11 জুনত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত 19তম ফিফা বিশ্বকাপ প্ৰতিযোগিতা আৰম্ভ হয় আফ্ৰিকা মহাদেশত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতাৰ ফাইনেলত নেদাৰলেণ্ডক পৰাস্ত কৰি স্পেইনে চেম্পিয়নশ্বিপ অৰ্জন কৰিছিল ছবিগৃহলৈ স্পিলবাৰ্গৰ ব্লকবাষ্টাৰ ইটি 1982 চনৰ 11 জুনত ষ্টিভেন স্পিলবাৰ্গৰ ব্লকবাষ্টাৰ কল্পবিজ্ঞান ছবি ইটি দ্য এক্সট্ৰাটেৰেষ্ট্ৰিয়েল ছবিগৃহত মুক্তি লাভ কৰে পৃথিৱীত আবদ্ধ এলিয়েনৰ সৈতে এটি শিশুৰ বন্ধুত্বক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনে 4টাকৈ অস্কাৰ বঁটাৰ লগতে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল FM ৰেডিঅ'ৰ প্ৰথম ৰাজহুৱা প্ৰদৰ্শন 1935 চনৰ 11 জুনত এডুইন আৰ্মষ্ট্ৰঙে নিউ জাৰ্চিৰ আলপাইনত FM ৰেডিঅ' সম্প্ৰচাৰৰ প্ৰথম ৰাজহুৱা প্ৰদৰ্শন আগবঢ়ায় এই প্ৰদৰ্শনত পৰম্পৰাগত এম্প্লিটিউড মডুলেশ্যন প্ৰযুক্তিৰ তুলনাত ফ্ৰিকুৱেন্সি মডুলেশ্যনৰ সুবিধাসমূহ বিতংভাৱে বৰ্ণনা কৰা হয় হোভাৰক্ৰাফ্টৰ প্ৰথম উৰণ 1959 চনৰ 11 জুনত আইল অৱ ৱাইটৰ কোয়েছত সম্পূৰ্ণ আকাৰৰ হোভাৰক্ৰাফ্ট SR-N1ৰ প্ৰথম ৰাজহুৱা উৰণ সম্পন্ন হয় ক্ৰিষ্টফাৰ ককাৰেলে উদ্ভাৱন কৰা 4 টন ওজনৰ এই ক্ৰাফ্টে হোভাৰক্ৰাফ্ট প্ৰযুক্তিৰ সম্ভাৱনা প্ৰদৰ্শন কৰিছিল চাইকেলৰ পূৰ্বসূৰী বাহনৰ প্ৰদৰ্শন 1817 চনৰ 11 জুনত জাৰ্মান উদ্ভাৱক কাৰ্ল ড্ৰেইছে লাউফোমাচিন বা ড্ৰেইচিন বুলি কোৱা প্ৰথমখন মানৱ চালিত দুচকীয়া বাহন প্ৰদৰ্শন কৰে আধুনিক বাইচাইকেলৰ প্ৰাৰম্ভিক ৰূপ হিচাপে চিহ্নিত পেডালবিহীন এই দুচকীয়া বাহনখনত আৰোহীয়ে ভৰিৰে মাটিত ঠেলি আগলৈ যাব পাৰিছিল পেৰিছ অটোমোবাইল প্ৰতিযোগিতা আৰম্ভ 1895 চনৰ 11 জুনত পেৰিছত আৰম্ভ হৈছিল বিশ্বৰ প্ৰথমখন বিখ্যাত গাড়ী চালনা প্ৰতিযোগিতা পেৰিছ বৰ্ডো পেৰিছ অটোমোবাইল প্ৰতিযোগিতা অটোমোবাইলৰ বিকাশ আৰু নিৰ্ভৰযোগ্যতা প্ৰতিষ্ঠাৰ লক্ষ্যৰে ফৰাচী কাকত লে পেটিট জাৰ্নেলে আয়োজন কৰিছিল এই প্ৰতিযোগিতা মেলবৰ্ণত লাইমলাইট ষ্টুডিঅ' স্থাপন 1891 চনৰ 11 জুনত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত বিশ্বৰ অন্যতম প্ৰাচীন চলচ্চিত্ৰ ষ্টুডিঅ' দ্য চেলভেশ্যন আৰ্মিৰ লাইমলাইট বিভাগ স্থাপন কৰা হয় অষ্ট্ৰেলিয়াত চিনেমাৰ জন্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ষ্টুডিঅ'টোৱে বহুতো ছবি নিৰ্মাণ কৰিছিল মাইক্ৰছফ্টৰ MS-DOS 5.0 মুকলি 1991 চনৰ 11 জুনত মাইক্ৰছফ্টে MS-DOS 5.0 মুকলি ঘোষণা কৰে ব্যক্তিগত কম্পিউটাৰৰ এই জনপ্ৰিয় অপাৰেটিং সিস্টেমৰ উন্নীতকৰণে ব্যৱহাৰকাৰীৰ বাবে উন্নত বৈশিষ্ট্য আৰু কাৰ্য সম্পাদনৰ সুবিধা প্ৰদান কৰিছিল ফ্ৰেংকলিন ষ্টোভৰ উদ্ভাৱন 1742 চনৰ 11 জুনত বেঞ্জামিন ফ্ৰেংকলিনে ফ্ৰেংকলিন ষ্টোভ উদ্ভাৱন কৰে পৰম্পৰাগত জুইশালতকৈ অধিক তাপ আৰু কম ধোঁৱা উৎপন্ন কৰা ধাতুৰে আবৃত এই উন্নত জুইশালৰ উদ্ভাৱন ঔপনিৱেশিক আমেৰিকাত ঘৰুৱা প্ৰযুক্তিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰিছিল গ্ৰেট বেৰিয়াৰ ৰিফত প্ৰথম ইউৰোপীয় জাহাজ 1770 চনৰ 11 জুনত কেপ্টেইন জেমছ কুকৰ জাহাজ HMS এণ্ডেভাৰ অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ বৰ্তমান কেপ ট্ৰিবুলেশ্যনৰ ওচৰৰ গ্ৰেট বেৰিয়াৰ ৰিফত খুন্দা মাৰি ডুব যায় খিলঞ্জীয়া অষ্ট্ৰেলিয়ানসকল দীৰ্ঘদিন ধৰি এই ৰিফৰ সৈতে পৰিচিত আছিল যদিও এই ঐতিহাসিক পৰিঘটনাই ইয়াক ইউৰোপত পৰিচিত কৰে ইনফৰমেশ্যন ডেস্ক প্ৰথম খবৰ